মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ পাঠ্যপুথিৰ অধ্যায় 5 আমাৰ পৰিৱেশ অধ্যায়ৰ পাঠ 12 দুৰ্যোগ আৰু আমি পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। ক নম্বৰ প্ৰশ্নটো হৈছে, বানপানীৰ সময়ত তলত দিয়া কোনটো পৰিস্থিতিৰ সৃষ্টি হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 1, বাঢ়নী পানীয়ে জলাশয়বোৰ উপচাই পেলায়। গতিকে তোমালোকে অপশ্যন 1 থকা গোল চিনটো পূৰ কৰি দিবা। খ নম্বৰ প্ৰশ্নটো হৈছে, বানপানী হ'লে তলৰ কোনটো সাৱধানতা অৱলম্বন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 1, ওখ নিৰাপদ ঠাইত আশ্ৰয় লোৱা। গতিকে তোমালোকে অপশ্যন 1 থকা গোল চিনটো পূৰ কৰি দিবা। গ নম্বৰ প্ৰশ্নটো হৈছে, প্ৰাথমিক চিকিৎসাৰ বাকচে এটা তলৰ কোনটো সামগ্ৰী থাকে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 1, কেঁচি। গতিকে তোমালোকে অপশ্যন 1 থকা গোল চিনটো পূৰ কৰি দিবা। দুই নম্বৰত দিয়া আছে, খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে, আমাৰ ৰাজ্যত চ'ত বহাগত বলা ধুমুহাক ডেছ বোলে। তোমালোকে খালী ঠাইত লিখিবা বৰদৈচিলা, অৰ্থাৎ আমাৰ ৰাজ্যত চ'ত বহাগত বলা ধুমুহাক বৰদৈচিলা বোলে। খ নম্বৰত দিয়া আছে, বাঢ়নী পানীয়ে ডেছৰ সময়ত জলাশয়বোৰ উপচাই পেলায়। তোমালোকে খালী ঠাইত লিখিবা বানপানী। গ নম্বৰত দিয়া আছে, বানপানীৰ সময়ত য'তে ত'তে শৌচ প্ৰস্ৰাৱ কৰিলে ডেছ দূষিত হয়। তোমালোকে খালী ঠাইত লিখিবা পানী। 3 নম্বৰত দিয়া আছে, ক অংশৰ লগত খ অংশ আঁচটানি মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে দুৰ্ঘটনা। এইটো তোমালোকে খ অংশত দিয়া প্ৰাথমিক চিকিৎসা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে দুৰ্যোগৰ সময়ত। এইটো তোমালোকে খ অংশত দিয়া সুৰক্ষা সামগ্ৰীৰ মোনা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে ভূমিকম্প। এইটো তোমালোকে খ অংশত দিয়া পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে বানপানী। এইটো তোমালোকে খ অংশত দিয়া জলাশয়বোৰ পানীৰে উপচি পৰা এইটোৰ লগত মিলাই দিবা। চাৰি নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে, তিনিবিধ দুৰ্যোগৰ নাম। তোমালোকে উত্তৰত লিখিবা বানপানী, ভূমিকম্প আৰু ধুমুহা। খ নম্বৰ প্ৰশ্নটো হৈছে, বানপানীত কেনেধৰণৰ দুৰ্ঘটনা হ'ব পাৰে? তোমালোকে উত্তৰত লিখিবা বানপানী এক ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ বা দুৰ্ঘটনা। ইয়াৰ ফলত মানুহৰ ঘৰ দুৱাৰ, সা সম্পত্তি, খেতি পথাৰ আৰু পশু পক্ষীৰ বিস্তৰ ক্ষতিসাধন হয়। বানপানীৰ পিছত পৰিৱেশ প্ৰদূষিত হয়, কলেৰা, গ্ৰহণী, টাইফয়েড আদি মহামাৰী ৰোগৰো সৃষ্টি হ'ব পাৰে। গ নম্বৰ প্ৰশ্নটো হৈছে, জাবৰ জোঁথৰ য'তে ত'তে পেলোৱাৰ ফলত কেনেকৈ বানপানীৰ সৃষ্টি হয়? তোমালোকে উত্তৰত লিখিবা য'তে ত'তে জাবৰ জোঁথৰ পেলালে বৰষুণৰ পানীয়ে সেইবোৰ উটুৱাই নি নলা নৰ্দমাত জমা কৰে। ফলত নলা নৰ্দমা বন্ধ হৈ পানী ওলাই যাব নোৱাৰা হয় আৰু আলি পদূলি পানীৰে উপচি পৰি কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। ঘ নম্বৰ প্ৰশ্নটো হৈছে, ভূমিকম্প আহিলে কি কি সাৱধানতামূলক ব্যৱস্থা হাতত ল'ব লাগে? তোমালোকে উত্তৰত লিখিবা ভূমিকম্প আহিলে ল'বলগীয়া সাৱধানতাসমূহ হ'ল, ভয় খাই দৌৰা দৌৰি কৰিব নালাগে। খ
ঘৰৰ ভিতৰত থাকিলে মজবুত বিছনা বা মেজৰ তলত আশ্ৰয় ল'ব লাগে। সম্ভৱ হ'লে খৰতকীয়াকৈ মুকলি ঠাইলৈ ওলাই আহিব লাগে। পাকঘৰৰ গেছৰ বাৰ্ণাৰ বা ষ্টভ আদি জ্বলি থাকিলে লগে লগে বন্ধ কৰিব লাগে। বৈদ্যুতিক সৰঞ্জামৰ ছুইচ চুব নালাগে। ওখ গছ, বিজুলীৰ তাঁৰ আৰু খুঁটাৰ পৰা আঁতৰত থাকিব লাগে। 9 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাথমিক চিকিৎসা মানে কি? তোমালোকে উত্তৰত লিখিবা প্ৰাকৃতিক দুৰ্যোগ বা আন কোনো কাৰণত আঘাত পালে চিকিৎসকৰ ওচৰলৈ যোৱাৰ আগতে আমি কিছুমান চিকিৎসাৰ ব্যৱস্থা লওঁ। সেয়াই প্ৰাথমিক চিকিৎসা। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে দুৰ্যোগ বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা প্ৰাকৃতিক আৰু মানৱসৃষ্ট ঘটনা বা পৰিঘটনাই ভয়াৱহ ৰূপ লৈ মুহূৰ্ততে পৰিৱেশৰ অভাৱনীয় ক্ষতি সাধন কৰিব পাৰে। এই ঘটনা বা পৰিঘটনাবোৰেই হৈছে দুৰ্যোগ। দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো হৈছে দুৰ্যোগকালীন সুৰক্ষা সামগ্ৰীৰ মোনাত থকা সামগ্ৰীসমূহে দুৰ্যোগৰ সময়ত কেনেকৈ সহায় কৰে? তোমালোকে উত্তৰত লিখিবা দুৰ্যোগকালীন সুৰক্ষা সামগ্ৰীৰ মোনাত থকা সামগ্ৰীসমূহে দুৰ্যোগৰ সময়ত জৰুৰীকালীন অৱস্থাত প্ৰাণ ৰক্ষা কৰাত, যোগাযোগ কৰাত আৰু হঠাতে অহা খাদ্য বা পানীৰ সংকট দূৰ কৰাত সহায় কৰে। পাঁচ নম্বৰত দিয়া আছে বানপানী হোৱাৰ আগতে, বানপানীৰ সময়ত আৰু বানপানী হোৱাৰ পাছত তোমালোকে কৰিবলগীয়া কামৰ এটাকৈ উদাহৰণ তলৰ তালিকাখনত লিখা। মই তোমালোকক ইয়াত বানপানী হোৱাৰ আগতে, বানপানীৰ সময়ত আৰু বানপানী হোৱাৰ পাছত কৰিবলগীয়া এটাকৈ উদাহৰণ এই তালিকাখনত ইতিমধ্যে লিখি দিছোঁ। বানপানী হোৱাৰ আগতে তোমালোকে লিখিবা শুকান খাদ্য আৰু বিশুদ্ধ খোৱা পানী জমা কৰি ৰখা। বানপানীৰ সময়ত তোমালোকে লিখিবা ওখ নিৰাপদ ঠাইলৈ আশ্ৰয় ল'বলৈ যোৱা। বানপানী হোৱাৰ পাছত তোমালোকে লিখিবা খোৱা পানী উতলাই বা বিশুদ্ধ কৰি খোৱা।